শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, আজি আমি পৰিকল্পিত বিকাশৰ ৰাজনীতি এই অধ্যায়টোৰ আমি কিছুমান শৰ্ট কুৱেশ্যন আলোচনা কৰিম। ঠিক আছে, এতিয়া আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতত পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হয়? ভাৰতত পৰিকল্পনা আয়োগ গঠন কৰা হয় 1950 চনত। দ্বিতীয় প্ৰশ্নটো হৈছে, সেউজ বিপ্লৱৰ পিতৃ বুলি কাক কোৱা হয়? সেউজ বিপ্লৱৰ পিতৃ বুলি ডক্টৰ নৰমান বৰলাউগক কোৱা হয়। ডক্টৰ নৰমান বৰলাউগ। এতিয়া আৰু এটা প্ৰশ্ন আহি থাকে যে ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ পিতৃ বুলি কাক কোৱা হয়? এইটো হ'ব স্বামীনাথন। 4 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষত LPG কেতিয়া গ্ৰহণ কৰা হয়? LPG কেতিয়া গ্ৰহণ কৰা হয়? 1991 চনত LPG গ্ৰহণ কৰা হয়। LPG ফুল ফৰ্মটো কি হ'ব? লিবাৰেলাইজেশ্যন P for privatization, G for globalization. LPG ভাৰতবৰ্ষত 1991 চনৰ পৰা গ্ৰহণ কৰা হয়। 5 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনৰ পৰা আৰম্ভ কৰা হয়? উত্তৰটো হ'ব 1951 চনৰ পৰা। 6 নম্বৰ প্ৰশ্নটো হৈছে, দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাই বিশেষকৈ কোনটো দিশৰ ওপৰত গুৰুত্ব দিছিল বা কোনটো খণ্ডৰ ওপৰত গুৰুত্ব দিছিল? উত্তৰটো হ'ব ঔদ্যোগিক খণ্ড। তেনেকৈ প্ৰশ্নটো আহিব পাৰে যে প্ৰথম পৰিকল্পনাই কিহৰ ওপৰত গুৰুত্ব দিছিল? সেইটো হ'ব কৃষিৰ ওপৰত। 7 নম্বৰ প্ৰশ্নটো হৈছে, গৰিবী হটাও শ্লোগান বা গৰিবী হটাও ধ্বনি কোনে আগবঢ়াইছিল? এইটো হ'ব ইন্দিৰা গান্ধী। আৰু এটা প্ৰশ্ন আহিব পাৰে, 20 পইণ্ট পলিচি কোনে গ্ৰহণ কৰিছিল? ইয়াৰো উত্তৰ হ'ব ইন্দিৰা গান্ধী। বা 20 দফীয়া নীতি কোনে গ্ৰহণ কৰিছিল? ইন্দিৰা গান্ধী। 9 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতত দুগ্ধ মানৱ বুলি মিল্কমেন অফ ইণ্ডিয়া কাক কোৱা হয়? ভাৰতত দুগ্ধ মানৱ বুলি ভাৰ্গিছ কুৰেইনক কোৱা হয়। শেষৰটো প্ৰশ্ন, 10 নম্বৰ প্ৰশ্নটো হৈছে যে নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ বুলি বা নীতি আয়োগৰ অধ্যক্ষ হিচাপে কাক নিয়োগ কৰা হয়? নীতি আয়োগৰ অধ্যক্ষ হিচাপে প্ৰধানমন্ত্ৰীক নিয়োগ কৰা হয়। নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। এতিয়া আৰু এটা প্ৰশ্ন আহিব পাৰে যে নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? নীতি আয়োগ 2015 চনত গঠন কৰা হৈছিল। কোনটো আয়োগৰ পৰিৱৰ্তে গঠন কৰা হৈছিল? পৰিকল্পনা আয়োগৰ পৰিৱৰ্তে গঠন কৰা হৈছিল। তো আজি আমি এই 10টা প্ৰশ্ন আলোচনা কৰিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আৰু 10টা প্ৰশ্ন লৈ আনিবলৈ চেষ্টা কৰিম। ভাল লাগিলে কমেণ্ট কৰিবা। থেংক ইউ।